বাহিৰৰ মানুহ এটা খুলিলে বম্বেতে কোনোবা এটা খুলিছিলে যে অসম কি কাৰণে ফেমাছ why it's famous মই ক'লো three things one is oil second is rhino and third is Zubin Garg অকণমান বুৰ্বক হ'ব লাগিব আৰু হাংগ্ৰি হ'ব লাগিব তেতিয়া পৃথিৱীখন বেছিকৈ শিকিব পাৰি আপুনি নিজকে তেনেকৈ ভাবেনে আৰু মইতো বুৰ্বক হয় বহুতে ঠগে মোক আপুনি আজিলৈকে যিমান ঠাই ঘূৰিলে তাৰ ভিতৰত ভাল লগা ঠাই কোনো আমেৰিকা মই ভাল পাওঁ আমেৰিকা কাৰণ আমেৰিকা ইজ ভেৰি ডাইভাৰ্ছ কাৰণ বহুত ডাঙৰ কাণ্ট্ৰি প্ৰথম কথা আমেৰিকাৰ প্ৰত্যেকটো জেগা দূৰ দূৰ নহয় বৰ প্ৰত্যেকটো জেগা বেলেগ চাউথ আমেৰিকাখন অলপ গৰম অসমৰ নিচিনা আচ্ছা এতিয়া নিউয়ৰ্কত এতিয়া বৰফ পৰি আছে আকৌ মই এতিয়া সিদিনা ৱাশ্বিংটনৰ পৰা আহিলোঁ ৱাশ্বিংটনত 10 ডিগ্ৰী চলি আছে বৰফ নাই পৰা কিন্তু গতিকে আমেৰিকাৰ প্ৰত্যেকটো জেগা বেলেগ বেলেগ মানে এনভাইৰনমেণ্ট বেলেগ হৈ থাকে একদম বেলেগ ঠাণ্ডাটো আছে বাৰু ঠাণ্ডা পৰেই আৰু অষ্ট্ৰেলিয়া ভাল লাগিলে অষ্ট্ৰেলিয়া এটা কাৰণে ভাল লাগিলে মানে অষ্ট্ৰেলিয়াখন একদম উল্টা জুন জুলাইত ঠাণ্ডা 1 ডিগ্ৰীমান হৈ যায় আৰু মানে ডিচেম্বৰ ডিচেম্বৰ এতিয়া গৰম এতিয়া আমাৰ জুন জুলাই যিটো হয় তাত ডিচেম্বৰ জানুৱাৰীত হয় একেবাৰে উল্টা আৰু অদ্ভুত জন্তুবিলাক আছে তাত পৃথিৱীত য'ত মানে কোনো জেগাত নথকা জন্তুবিলাক য'ত আমি নেদেখোঁ চব জন্তু অষ্ট্ৰেলিয়াত আছে আচ্ছা তাতে মানে হেৰিবিলাক যিবিলাক পাৰ্ক থাকে এইবিলাক এনিমেল পাৰ্কবিলাক এইবিলাক দেখা পালোঁ হয় বৰ ধুনীয়া আজব আৰু ৰাস্তাতে কেংগাৰু ঘূৰি ফুৰিব আপোনাৰ আমাৰ এই নৰ্থ ইষ্টৰ কথা তাৰে তেওঁলোকে মানুহক কিবা হেৰি কৰাই নে কয়নে নৰ্থ ইষ্টৰ আমাৰ যিবিলাক প্লেচ আছে তেওঁৰ বিষয়ে লগ পালে কওঁ যেতিয়া কথা পাতোঁ তেতিয়া জানিব বিচাৰে তেওঁলোকে কাৰণ নৰ্থ ইষ্ট ইণ্ডিয়াখন ইমান নাজানে বাহিৰৰ মানুহে ইণ্ডিয়া বুলি ক'লে সেই কেইটামান মেট্ৰপলিটন দিল্লী মুম্বাই কেলকাতা চেন্নাই চিনি পায় বাকী সেইফালে যে আৰু এটা পাৰ্ট আছে সেইটো নাজানে চ' তাহাঁতি মানে জিঅ'গ্ৰাফিকেল নলেজটো নাই ইভেন বম্বেৰ মানুহৰ নাই মোক বম্বেত প্ৰথমতে সুধিছিলে বহুতে পাছপৰ্ট লাগে নেকি বোলে অসমলৈ আহিবলৈ তেতিয়া বুজালোঁ মই বোলো ইভেন চেন্নাই এজন ডাঙৰ মিউজিকৰ মানুহ প্ৰথম লগ পাওঁতে মোক সুধিছিলে যে এয়াৰে মানে সুধিছিলে দেই মই নামটো কৈ দিছোঁ প্ৰথম যে দিলছে কাম কৰিছিলোঁ একেলগে বেকগ্ৰাউণ্ড তেতিয়া ৰেমানেও নাজানে অসমখন ক'ত আচ্ছা অসমখন কেলকাতাত নেকি বুলি সুধিছে মোক তাৰপিছত বুজালোঁ বোলে কেলকাতাৰ ওচৰত কিন্তু এখন বেলেগ ষ্টেট হয় গোটেই আৰু গোটেই বেলেগ কালচাৰ আমুক তামুক ক'লোঁ আৰু কেলকাতা ইজ ভেৰি বেংগল নৰ্থ ইষ্টৰ মানুহৰ কিন্তু জিঅ'গ্ৰাফিকেল নলেজ ভাল বহুত আছে আজি আমাক মানে কি আছে চেন্নাই ক'ত আছে ডাইৰেক্ট ক'ব পাৰোঁ ধুনীয়াকৈ জানো মেপখন যে ক'ত কি আছে তেওঁলোকে আমাক নাজানে কিন্তু নাজানে ইট হেপেন্স এতিয়া লাহে লাহে গম পাইছে আৰু মুম্বাইতে ডাইৰেক্ট ভাবে যে অসম গুৱাহাটীখন খুব বেছি পাহাৰ হেন তেন জংগলী বুলি ভাবে বহুত ডাইৰেক্ট লৈ কৈছিলে এদিন মোক তোমালোক বহুত জংগল হে না গুৱাহাটীত জংগল আছে না এইটো দেখা না আমলোক ইতনা জংগল হে চাই যাবি এবাৰ কিন্তু দেখিবি গৈ পেলাই মইতো যি দি কওঁ এবাৰ বাহিৰৰ মানুহ এটা খুলিলে বম্বেতে কোনোবা এটা খুলিছিলে যে অসম কি কাৰণে ফেমাছ why it's famous মই ক'লো three things one is oil second is rhino and third is Zubin Garg yes right হি পাগল হৈ গৈছে মই কৈছোঁ তই আহিবি তেতিয়া গম পাবি মই কি বস্তু তাত চ' ইটছ লাইক এতিয়া জানে বহুতে জানে এতিয়া জানা হৈ গৈছে চ' জানিব আৰু জানিব এতিয়া আৰু ভাল কাম হৈ আছে এতিয়া অসমৰ প্লেয়াৰকো জানে এতিয়া আমাৰ ৰিয়ান পৰাগে খেলি আছে সি মোৰ ভাগিন হয় জানো চ' ফুটবলাৰ আছে ভাল তেওঁলোককো চিনি পায় চিনি পাব কিয় চিনি নাপাব ডিচেম্বৰ বা জানুৱাৰীৰ পৰা লগে লগে খুব বিহু গীত শুনিবলৈ পাইছিলোঁ প্ৰতিটো বিহু গীততে জুবিন দাৰ গীত থাকে এইবাৰ তেনেকুৱা আজিকালি সেই বস্তুটো বিহুৰ প্ৰডাকশ্যনবিলাক কমি গ'ল প্ৰথম কথা প্ৰডিউচাৰ নাই আমি নিজে কৰোঁ মই এবছৰ কৰিব নোৱাৰিলোঁ বাৰু মই নাহৰটো কৰোঁ মানে কোনোবাই কৰিছে তথাপি আগতে 300-400 বিহু গাওঁ মই এবছৰত এতিয়া কম 50টা 60টা তথাপি কিছুমানে কৰি আছে কম আৰু জানমণি অঞ্জনাৰ সেই দিনকেইটা মনত পৰিলে কিন্তু আজিও মানে তেতিয়াতো ওলাব নোৱাৰি আৰু বিহুৰ উৎপাদত চবতে মানে জানমণি অঞ্জনা কি দেই এগাল প্ৰডিউচাৰ আছিল ন তেতিয়া মই একেলগে সেই কৈছা তুমি 20টা 25টা গান গাওঁ ৰাতিৰ ভিতৰত 36টালৈকে গাইছোঁ মানে ৰ'বলৈ সময় নাই প্ৰডিউচাৰ গোটেই লাইন হৈ থাকে ষ্টুডিঅ'ত গোটেই বিহু বিয়া ঘৰৰ নিচিনা আচ্ছা কোনোবাই খানা খাইছে কোনোবাই পাৰ্টি কৰিছে মই গান গাই আছোঁ বহি নেক্সট কৈ থাকোঁ আমি খুব ফাষ্ট গাওঁ ন 7 মিনিট 8 মিনিট এটা গান গাওঁ নেক্সট আকৌ এটা আহিল আকৌ গাওঁ লাষ্টত ক'বলৈ বাধ্য হয় মানে দাদা 20টামান হ'ল আজি নালাগে আৰু ঘৰলৈ যাওক সেইবোৰ অদ্ভুত দিন আছিলে কিন্তু
এটা কথা সেইটো দিন ঘূৰি নাহে জুবিন দা আৰু এন কে প্ৰডাকশ্যন আগতে এটা মন্ত্ৰ ইপিটি আছিলে বৰ্তমান জুবিন দা আৰু এন কে প্ৰডাকশ্যনৰ কেনেকুৱা ৰিলেশ্যন আমাৰ ৰিলেশ্যন ভাল আমাৰ ঘৰুৱা ৰিলেশ্যন মই নিজৰ প্ৰডাকশ্যন হাউচ খুলিলোঁ নিজৰ লেভেল খুলিলোঁ নিজৰ চেনেল খুলিছোঁ এতিয়া নিজে কাম কৰোঁ কিন্তু এন কে লগত মোৰ ৰিলেশ্যন আছে কাৰণ এতিয়া এন কে এখন চিনেমা কৰিলে ৰিচেণ্টলি শ্লাম বুক বুলি সেইখন ৰিলিজ হ'ব চাগে অতি সোনকালে তাৰ মিউজিক মই কৰিছোঁ এই ৰিচেণ্টলি মই বেকগ্ৰাউণ্ড মিউজিক শেষ কৰি পেলাই জমা দিছোঁ তেওঁলোকক চ' ঘৰুৱা আমি আহা আছে চিনেমা বনাইছে মই মিউজিক কৰিছোঁ সেইবিলাক আছে কিন্তু প্ৰডাকশ্যন লেভেলত আমি তেনেকৈ নাই তাৰমানে জইণ্ট ভেঞ্চাৰ কৰা নাই তেনেকৈ অসমৰ আপোনাৰ পিছত যদি ছিংগাৰ বুলি ভাবোঁ য়ং জেনেৰেশ্যনৰ কাক আপুনি মানে বাছি ল'ব মই আপোনাৰ পিছত বুলি ভাবোঁ যদি হয় আছে কেইটামান ভাল গাই আছে সিহঁতে নীলে ভাল গায় নীল প্ৰবীণ বুলি নতুন ল'ৰা এটা আছে ভাল গায় প্ৰবীণ বৰা সি ধুনীয়া গায় ধুনীয়া গায় আচুৰ্যই ভাল গায় তাৰ এটা নিজৰ ষ্টাইল আছে চ' বাকী গোটেইকেইটাৰ নিজৰ ষ্টাইল আৰু দেই আৰু সান্নিধ্য সি ভাল গাই আছে তাৰ খালি ভইচ ৰেঞ্জটো বেলেগ মানে আমাৰ নিচিনা নহয় আৰু শংকুৰাজো তেনেকুৱা চ' আৰু প্ৰবীণ অলপ মোৰ টাইপৰ গায় আচুৰ্য প্ৰবীণ আমি একে ৰেঞ্জৰ গাঁৱত মানে ছিংগাৰবোৰৰ মানে ৰেঞ্জ লেভেলটো বেলেগ থাকে কথাটো সেইটো আৰু সেইমতে সেই ষ্টাইলটো ক্ৰিয়েট হয় চ' তেওঁ সিহঁতে ভাল কাম কৰি আছে ভাল মোৰ ভাইটিৰ নিচিনা বি হাংৰি বি পজিটিভ হাংৰি কি সকলো হ'ব লাগে বেছি মানে যিটো বস্তু হাংৰি মই কৰিব বিচাৰোঁ দ্য ক্ৰেভ শুড বি দেয়াৰ ক্ৰেভটো লাগিব নহ'লে বহুত পিছত থাকি যাব বি হাংৰি শব্দটো ষ্টিভ জবছে কৈছিলে এপলৰ মালিক বি হাংৰি তেওঁৰ আৰু এটা লগাইছিলে খালি বি হাংৰি বি ফুলিছ অলপ বুৰ্বকো হ'ব লাগিব নিজকে বুৰ্বক বুলি ভাবিব লাগিব নেকি অকণমান বুৰ্বক হ'ব লাগিব আৰু হাংৰি হ'ব লাগিব তেতিয়া পৃথিৱীখন বেছিকৈ শিকিব পাৰি আপুনি নিজকে তেনেকৈ ভাবেনে আৰু মইতো বুৰ্বক হয় বহুতে ঠগে মোক আৰু হাংৰিও হয় মই হাংৰিটো হয় মোক আৰু কাম লাগে আৰু কাম কৰিবলৈ মন চ' সেইটোৱে মটিভেশ্যন বহুত ঠগে বুলি বহুত ঠগালে ন বহুত ঠগাইছে চাগে ন গোটেই জীৱন বহুত খালোঁ একো নাই ঠগাটো একো নাই শিকিব পাৰি বহুত শিকিব পাৰি এতিয়া বহুত শিকিলোঁ কাৰণে এতিয়া নোৱাৰে পটককৈ নোৱাৰে তথাপিও ঠগাই কিন্তু মই তাৰ মাজতে আচ্ছা বি পজিটিভ আপুনি বহুত পজিটিভ হয় একদম পজিটিভ আপুনি আৰম্ভণিৰ পৰা মই আপোনাৰ বায়োগ্ৰাফি যেতিয়াৰ পৰা মই চাইছোঁ দেখিছোঁ আপোনাৰ লক্ষ্য কৰোঁ মই কথাবিলাকতো পজিটিভনেছটো পূৰা আছে য়েছ আৰু আপোনাৰ পৰা সেই বস্তুটো ল'ব পাৰি থাকিব লাগিব মানুহৰ লগত থাকে ন এজন এটা স্মেন এটা থাকিলে এটা পজিটিভ এনাৰ্জি এটা পায় ন মই ভাবোঁ জুবিনৰ লগত থাকিলে যিয়ে থাকে এটা পজিটিভ এটা এনাৰ্জমেণ্ট এটা আহে কিন্তু এনাৰ্জি এটা পায় মোৰ লগত থকা পাই থাকে য়েছ যিসকলে পায় আৰু মই সদায় ভাল কথা কওঁ চবকে মানে নিগেটিভ কথা কেতিয়াও নকওঁ এইটো কৰিব পাৰি সেইটো কৰিব পাৰি এইটো লাগে সেইটো লাগে সেইবোৰ কথাই পাতি থাকোঁ চিনেমা হওক কিবা হওক ডিছকাশ্যন চ' মোৰ গোটেই মাহলটো তেনেকুৱা কনফিডেঞ্চ হোৱাটো বেছি ভাল নে অভাৰ কনফিডেঞ্চ হোৱাটো বেছি ভাল কনফিডেণ্ট হ'ব লাগে অভাৰ কনফিডেণ্ট হ'লে কেতিয়াবা অকণমান দিগদাৰ হয় কেতিয়াবা ভৰি পিছল খাব পাৰে বাট কনফিডেঞ্চো লাগিব কিন্তু আৰু কনফিডেঞ্চ লেভেলটো অকণমান হাই হ'লে ভাল তেতিয়া এগ্ৰেশ্যনটো থাকে প্ৰগ্ৰেছিভ হ'ব পাৰে মানুহ চ' কনফিডেঞ্চ লাগিব এইটো একদম সাংঘাতিক কথা এটা আপুনি এটা বয়সত কিমানমান কিতাপ আজিলৈকে পঢ়িলে যেতিয়া ধৰি লওক এতিয়াতো সময় নাপায় তেনেকুৱা কিতাপ পঢ়িব কিতাপ মই এতিয়াও পঢ়োঁ এতিয়াও এখন কিতাপ থাকেই মোৰ চুটকেছত ভাল কিতাপ চ' কিতাপ আচলতে আমাৰ ঘৰত বৰ ডাঙৰ লাইব্ৰেৰী আছিলে দেউতাৰ প্ৰায় 10,000মান কিতাপ আছিল তাত 8-10,000 এতিয়াও আছে প্ৰকাণ্ড লাইব্ৰেৰী এটা কিছুমান কিতাপ মই কলেজবিলাকত দান দি দিলোঁ মানে থ'বলৈ জেগা বহুত লাগে কলেজত থাকোঁ পঢ়িব পাৰিব চ' কিতাপ মই সেই সৰুৰ পৰা পঢ়াটো শিকাই দিলে দেউতাই ক্লাছ 3-4 মানৰ পৰাই মানে বেলেগ বুজি নোপোৱা কিতাপো পঢ়িলোঁ ডাঙৰ কিতাপ দেউতাইতো 7টামান লেংগুৱেজত পঢ়ে চব প্ৰচুৰ কিতাপ পঢ়িছোঁ এতিয়াও পঢ়িবলৈ মই খাইছোঁ টাইম কম পাওঁ কিন্তু মই লৈ ফুৰোঁ মাজে মাজে এটা কথা মই সুধোঁ এতিয়া মানুহবিলাকে কি হয় নেটত কিতাপ পঢ়িব বিচাৰে বা এনেকুৱা ধৰণৰ আচলতে কিতাপ নেটত পঢ়াটো বেছি ভাল নে ডাইৰেক্টলি কিতাপখন কিনি আনি পেলাই বেছি ভাল মানে পঢ়াটো কিতাপখন কিনি আনি পঢ়াটো ভাল সেইটো মই ক'ম কাৰণ যিজনে লিখে তেওঁ কিবা এটা বিচাৰে আৰু কিতাপখন ঘৰত থৈ ভাল লাগে দেখিবলৈ ধুনীয়া লাগে ভাল লাগে বহুত ভাল লাগে আৰু কিতাপখন পাতটো লুটিয়াই পেলাই পঢ়ি এটা মজা এটা বেলেগ চ' ই বুক বাৰু যিসকলে বেছি ঘূৰি ফুৰে তেওঁলোকৰ কাৰণে কাম অডিঅ' বুক আহি গ'ল কিতাপ মানে পঢ়িব পাৰে শুনি থাকে অডিঅ' বুক আহি গ'ল কিন্তু মই পঢ়াটো বেছি ভাল পাওঁ পঢ়াত যিটো নলেজ পায় সেইটো বস্তু ফিল কৰিব নোৱাৰি মজাটো বেলেগ মজাটো নাপায় আপোনাৰ ফেভাৰিট ৰাইটাৰ অসমৰ যদি সোধোঁ বাহিৰৰটো অসমৰ আছে আমাৰ মামণি বাইদেউ ভাল পাওঁ অনুৰাধা বাইদেউ ভাল পাওঁ
ৰঞ্জু হাজৰিকা হয় মই ভাল পাইছিলোঁ খুব ৰঞ্জু হাজৰিকা ভূতৰ কাহিনী খুব পঢ়িছিল নেকি ভূতৰ বুলি নহয় তেওঁ বিভিন্ন ছাবজেক্টৰ ওপৰত লিখিছে ন সেই তেওঁক পঢ়াৰ কাৰণে মই জুলুখন বিচাৰি পালোঁ আচ্ছা যিখন মই চিনেমা বনাম বুলি কৈছোঁ এটা ৱণ্ডাৰফুল ষ্টৰী এটা জুলু আৰু আছে বহুত ৰাইটাৰ আছে ৰীতা বাইদেউ পঢ়িছোঁ ৰীতা বাইদেউ ভাল আৰু ইন ফিউচাৰ আপোনাৰ নিজৰ আপুনি কিবাখন এনেকুৱা লিখিব মন নাজানে কিতাপ টাইপ এনেকুৱা ধৰণৰ নিজৰ ফালৰ পৰা মোৰ অট'বায়'গ্ৰাফি লিখিবলৈ কৈ আছে এতিয়া চবে সেইটোৱে সময় মিলাব পৰা নাই কিতাপ মানে কিতাপ কি লিখিম মইতো গল্প নিলিখোঁ মই গল্প মই এটাই লিখিছিলোঁ সেইটো মায়া মেগাজিনত ওলাইছিলে আমাৰ অসমতো ওলাইছিলে এবাৰ এটাই গল্প লিখিছোঁ বাকী স্ক্ৰিপ্ট লিখিছোঁ কেইবাটাও এতিয়া 7টামান স্ক্ৰিপ্ট লিখিছোঁ এই স্ক্ৰিপ্টৰ ওপৰত কিতাপ এখন লিখিব পাৰি আৰু কেনেকৈ লিখিলোঁ কি হ'ল তেনেকুৱা অট'বায়'গ্ৰাফি টাইপ তেনেকুৱা এটা জাৰ্ণি টাইপ এটা বস্তু তেনেকুৱা এখন লিখিব পাৰি পিছত চাওঁ পাৰি কিন্তু আশা কৰিছোঁ আমি আপোনাৰ পৰা